আপোনালোকে গম পাইছে শিৱসাগৰত শিৱৰাত্ৰি মেলা হৈ আছে। আমি মেলা চাবলৈ গৈছিলোঁ, তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আমি এয়া মেলা চাবলৈ গৈছোঁ। আমি কেইজনী গৈছোঁ দিনতে যোৱাৰ কাৰণে মানুহৰ ভিৰটো অকণমান কম পাইছোঁ। দিনতে গ'লে ভাল হয় কাৰণ বস্তু পাতি অলপ কিনিবলৈ ভাল হয়। যদি আমি সন্ধ্যা যাওঁ তেতিয়াহ'লে মানুহৰ ভিৰৰ কাৰণে একো কিনা নহয়, অকল মানুহৰ ভিৰত ঠেলা ঠেলি কৰি যোৱাৰ নিচিনা হয়। ছোৱালীকেইজনী কাপোৰ চাইছে, এনেই দামবোৰ সুধি চাবৰ কাৰণে চাইছে কেনেকুৱা কি দামতনো বিকিছে সেয়া জানিবৰ কাৰণে। আৰু ইয়াত যিহেতু বহুত দূৰ দূৰৰ মানুহ আহিছে আৰু ইয়াত এটা দোকানৰ ভাড়া দিব লগা হয় আৰু থকা খোৱা খৰচ এটা হয়, সেইকাৰণে দামটো অকণমান বেছি হয়। তথাপিও মেলালৈ আহি কিবা এটা কিনি ভাল লাগে, সেইকাৰণে প্ৰত্যেক বছৰে আহোঁ ইয়ালৈ। এয়া আমি বহুত ঘূৰিলোঁ, ঘূৰি অৱশেষত চাহ একাপ খালোঁ। চাহকাপ খাই থাকোঁতে দাদাজনক সুধিলোঁ তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোক ক'লে যে গুৱাহাটীৰ পৰা আহিছে। চাহকাপ খাই ভালেই লাগিলে, ইমান দূৰ দূৰৰ পৰা দূৰ দূৰ জেগাৰ পৰা মানুহ আহিছে। চ' বজাৰ ভালেই হওক তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বাকী চাহকাপ খাই মেলি আমিও আগবাঢ়িলোঁ। আমি কিন্তু আজি শিৱৰাত্ৰি মেলালৈ চাবলৈ গৈ বহুত ফূৰ্তি কৰিলোঁ আৰু বহুত দিনৰ মূৰত প্ৰাণ খুলি হাঁহিলোঁ। আমি কেইজনে গোট খাই লৈ পূৰা এনজয় কৰিলোঁ বাৰু। বাকী সন্ধ্যা হৈ গ'ল, ছোৱালীকেইজনীৰ কাৰণে খেলনা আৰু পুতলা চুতলা কিবা কিবি লৈ আমি ঘৰমুৱা হ'লোঁ। এয়া ঘৰ পাই গ'লোহি। বাই বাই।